আপুনি পীযুষ হাজৰিকাৰ পক্ষৰ পৰা মোক এইটো প্ৰশ্ন কৰিছে পীযুষ হাজৰিকাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা নাই নে মই মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য তাৰ ওপৰত কথা কৈছোঁ আপুনি মই জানো যে আপুনি এনেকুৱা ধৰণৰ কথা ক'বই কাৰণ আপুনি যিটো পক্ষক প্ৰতিনিধিত্ব কৰি ইয়ালৈ আহে সেইবিলাকে নহয় মই জানো আপোনালোকৰ কথাটো কাৰণ কথাটো হ'ল এইটোৱে সেই যে মই যে কৈছোঁ এজেণ্ট প্ৰভোকেটিয়াৰ্ছৰ কথা কৈছোঁ মই আপোনালোকক প্ৰথমতে যিটো এজেণ্ট প্ৰভোকেটিয়াৰ্ছৰ কথা ক'লোঁ সেইটোত নহয় মই এইটো কথা এইকাৰণেই কৈছোঁ যে এনেকুৱা ধৰণৰ এজেণ্ট প্ৰভোকেটিয়াৰ্ছ কাৰণ এইটোৱে আপোনালোকে এইটোৱেই প্ৰশ্ন দিয়ে মই যিটো কথা কৈছোঁ স্পষ্টভাৱে কৈছোঁ পীযুষ হাজৰিকাৰ কথাৰ উত্তৰ দিবলৈ মই এই প্ৰেছ কনফাৰেঞ্চ কৰা নাই আপুনি পীযুষ হাজৰিকাৰ পক্ষৰ পৰা মোক এইটো প্ৰশ্ন কৰিছে পীযুষ হাজৰিকাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা নাই নে মই মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য তাৰ ওপৰত কথা কৈছোঁ পীযুষ হাজৰিকাৰ এই প্ৰশ্নৰ উত্তৰ দিয়াটোৰ প্ৰয়োজন বুলি মই নাভাবোঁ